Good evening, everyone. আজি SCERT DLED আসামৰ হেৰি কাট অফটো ওলাইছে, কাট অফ লিষ্ট ওলাইছে। এনেকৈ লিংকত গৈ চাব পাৰে। তো কাট অফ লিষ্ট ৰাউণ্ড 1 ওলাইছে। গোটেইখিনি ডিষ্ট্ৰিক্টৰে কাট অফবিলাক দিয়া আছে, কাট অফ মাৰ্ক কোনটো কলেজত কোনটো ইনষ্টিটিউশ্যনত কিমান কাট অফ গৈছে। তো এয়া কাছাৰ, দৰং, ধেমাজি, ইচ এণ্ড এভৰি ডিষ্ট্ৰিক্ট যিকেইখন ডিষ্ট্ৰিক্টৰ এক্সাম হৈছিলে DLEDৰ কাৰণে। তো মোৰ ডিষ্ট্ৰিক্টটো আছিলে বিশ্বনাথ ডিষ্ট্ৰিক্ট। তো মই দেখাম আপোনালোকক আমাৰ ইয়াত কিমান কাট অফ গৈছে। এণ্ড য়েছ, মই প্ৰিভিয়াছ ভিডিঅ'ত বনাইছিলোঁ, য'ত আপোনালোকক চাইছেই চাগে। মোৰ এলটমেণ্ট হৈছে ডায়েট বিশ্বনাথত। মোৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চে আছিলে সেইখন কলেজে, তো তাতে মই পাইছোঁ। বাট এতিয়া মই কনফিউজ হৈ আছোঁ বিকজ মোৰ BEd কৰিব বেছি ইচ্ছা আছিলে, আৰু BEdত মোৰ ৰেংক ভালেই ঠিকেই আহিছে, 58 আহিছে। তো BEdত ইচ্ছা বেছি আছে কৰিবলৈ, তো সেইটো কাৰণে মোৰ আজি এডমিশ্যন ডেট আছিলে, বাট আজি মই এডমিশ্যন ল'ব নগ'লোঁ। তো চাওঁ, 8 আগষ্টলৈকে ডেট আছে, বাট চাই লওঁ। মোৰ 8 আগষ্টতে আকৌ আপোনাৰ চিটি তেজপুৰত আপোনাৰ BEdৰ ফৰ্ম দিব, তো সেইবিলাক চাই লওঁ। তো বিশ্বনাথৰ আপোনাৰ কাট অফ হৈছে, মোৰ কাষ্টটো OBC আছিলে, 44.25। মোৰ আৰ্টছ আছিলে। তো URৰ গৈছে 48, STৰ 26.25। এণ্ড তেনেকৈ কাট অফবিলাক ঠিকেই আছে ডায়েটত।